নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে, বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে, নিজৰ ডিষ্ট্ৰিক্টতে চাকৰিসমূহ মুকলি হৈছে। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এটা বহুতে ভাল খবৰ আহিছে, নিজৰ ডিষ্ট্ৰিক্টতে নতুনকৈ চাকৰি মুকলি হৈছে। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰ কাৰণে চাকৰি আহিছে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে। ইয়াতে আপোনালোকে পিয়ন যোগালী বিভিন্ন ধৰণৰ LDA পদ দেখিবলৈ পাব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহলে ভিডিঅটো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅটো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো, তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅটো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে DCRI বিফৰ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 39টা গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পোষ্ট মুকলি হৈছে। যিহেতু 39টাকৈ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদ মুকলি হৈছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ভিডিঅটো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅটোত আলোচনা কৰিম। ভিডিঅটো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যেহেতু ফৰেষ্ট গাৰ্ড, ড্ৰাইভাৰ, যোগালী, চাইনমেন গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে। ইয়াতে দেখিবলৈ পাইছে ডিষ্ট্ৰিক্ট সিলেকশ্যন কমিশ্যন, যিটো আপোনালোকৰ DSCৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ বহুখিনি পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকৰ যেটো ইম্পৰ্টেণ্ট ডেটসমূহ দেখিবলৈ পাইছে, ডেট অফ নটিফিকেশ্যন, যেটো নটিফিকেশ্যন আপোনালোকৰ 15 অক্টোবৰ তাৰিখে ৰিলিজ হৈছিলে। লগতে আপোনালোকৰ এপ্লাই ষ্টাৰ্টটো 15 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছিলে। লাষ্ট ডেটটো আছে আপোনালোকৰ 15 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ভেকেন্সি ডিটেইলছটো দিয়া আছে, পোষ্ট নেম আৰু ইয়াতে কিমান পোষ্ট আছে সম্পূৰ্ণ ইয়াতে তথ্যখিনি দিয়া আছে, আপোনালোকে দেখিবলৈ পাইছে। যিটো আপোনালোকৰ LDA পোষ্ট আছে তাতে আপোনালোকৰ 13টা পোষ্ট মুকলি হৈছে। গ্ৰাম সেৱকত আপোনালোকৰ এটা পোষ্ট দেখিবলৈ পাব। ৱেভিং ডেমনষ্ট্ৰেটৰত আপোনালোকৰ দুটা পোষ্ট দেখিবলৈ পাব। ফিচাৰী ডেমনষ্ট্ৰেটৰত আপোনালোকৰ এটা পোষ্ট দেখিবলৈ পাব। ট্ৰেকাৰত আপোনালোকৰ দুটা পোষ্ট দেখিবলৈ পাব। ফৰেষ্ট গাৰ্ডত এটা পোষ্ট দেখিবলৈ পাব। ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ ইয়াতে দুটা পোষ্ট মুকলি হৈছে। যোগালীৰ কাৰণে এটা পোষ্ট মুকলি হৈছে। চাইনমেনৰ কাৰণে আপোনালোকৰ এটা পোষ্ট মুকলি হৈছে। লগতে আপোনালোকৰ গ্ৰেড 4 লেভেলৰ 15টাকৈ পোষ্ট মুকলি হৈছে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যদি 10 পাছ কৰিছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেতিয়া আপুনি পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপুনি 8 পাছ কৰিলেও পদসমূহত আবেদন কৰিব পাৰিব। যেহেতু গ্ৰেড 4 লেভেলৰ পদো মুকলি হৈছে, গ্ৰেড 4 লেভেলৰ পদৰ কাৰণে আপুনি 8 পাছ কৰিও আবেদনসমূহ কৰিব পাৰিব। এতিয়া চেলাৰীৰ ক্ষেত্ৰত ইয়াতে কোনো ধৰণৰ ইনফৰ্ম ইয়াতে দিয়া নাই, যেহেতু কোনো মেনশ্যন কৰা নাই চেলাৰীটো আপোনালোকৰ কিমান দিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে, আপোনালোকে 18 বছৰৰ পৰা 32 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে যদি আপুনি SCৰ বা STৰ কেণ্ডিডেট হয় তেনেহলে আপুনি 5 বছৰকৈ এজ ৰিলেক্সনো ল'ব পাৰিব। মানে আপুনি SC বা STৰ কেণ্ডিডেট হলে আপুনি 37 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। এক্সাম সিলেবাসটো দিয়া আছে আপোনালোকৰ যিটো গ্ৰেড 3 লেভেলৰ পোষ্ট আছে তাতে আপোনালোকৰ 1 নম্বৰত আপোনালোকৰ পেপাৰ 1ৰ যিটো পেপাৰ আহিব তাতে আপোনালোকৰ জেনেৰেল ইংলিছ থাকিব, আৰু পেপাৰ 2ত আপোনালোকৰ এলিমেণ্টাৰী মেথমেটিক্স থাকিব, সায়েন্স থাকিব, এপ্টিটিউড থাকিব, অবজেক্টিভ টাইপৰ আপোনালোকৰ যিটো জেনেৰেল নলেজ থাকিব। লগতে আপোনালোকৰ যিটো গ্ৰেড 4 লেভেলৰ পোষ্ট আছে তাতে আপোনালোকৰ অকল জেনেৰেল নলেজৰ এক্সাম হ'ব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ভিডিঅ ডেসক্ৰিপচনতে আবেদনৰ লিংক দিছো, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে পদসমূহত যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যেহেতু 15 অক্টোবৰ 2025ৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো আপোনালোকৰ 15 নৱেম্বৰলৈকে আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই, এতিয়া যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিঅ ডেসক্ৰিপচনৰ আবেদনৰ লিংক দিছো, নটিফিকেশ্যনৰ লিংক দিছো, নিজে আপুনি চেক আউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যেটো এক্সামিনেশ্যন ফিজটো আপোনালোকে ইয়াতে SC ST হলে আপুনি 50 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। বাকি কেণ্ডিডেটে ইয়াতে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আজিলৈ ভিডিঅটো ইমানেই আছিলে। যদি ভিডিঅটো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ ডেসক্ৰিপচনত WhatsApp চেনেলৰ লিংক দিছো, তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।